1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমাৰ অংগনবাদী স্কুলবিলাকত পোষণ মাহ উদযাপন কৰিবলৈ দিয়ে চৰকাৰৰ ফালৰ পৰা। আৰু সেই অনুসৰি আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমানো অংগনবাড়ী কেন্দ্ৰত আমি কেনেদৰে পোষণ মাহ উদযাপন কৰিছোঁ আপোনালোকক দেখাইছোঁ। আৰু এইদৰেই আমাৰ গাঁৱৰ প্ৰত্যেকটো শিশু আমি সজাগ কৰোঁ আৰু প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাক আমি সজাগ কৰোঁ, পুষ্টিহীনতাৰ পৰা দূৰত ৰাখোঁ। আৰু আমি ঘৰে ঘৰে গৈ আমি প্ৰত্যেক মাহতেই ভিজিট দিওঁ। আৰু চাওকচোন আমাৰ পোষণ দিৱসটো কেনেকৈ উদযাপন কৰিছোঁ। আৰু আমাৰ বাইদেৱে ইয়াৰ ওপৰত দুষাৰমান কৈ দিছে, আপোনালোকে শুনক আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পাইছে অকণমান আগবঢ়াই দিব। আজিলৈ আহিছোঁ। সমৃদ্ধ ফল-মূল, এই সমৃদ্ধ ফল-মূলবিলাক হ'ল ভিতৰত যিবিলাক মানে হালধীয়া আম, কমলা, বিলাহী, ৰঙালাও, এইবিলাক হ'ল আমাৰ এই সমৃদ্ধ ফল-মূল। এই সমৃদ্ধ ফল-মূলখিনি পৰিব। শাক পাচলি এইবিলাক হ'ল। একেবাৰে লাষ্টৰ পইণ্টটো হ'ল আমাৰ কণী অকলে যদি এটা কণী খায় নহয় সকলো ভিটামিন পায়। ভিটামিন চি বাহিৰে সকলোখিনিয়ে মানে ভিটামিন পায়। আৰু আমি প্ৰত্যেকখন সভাতে আমি 5 আঙুলিৰ নিয়মৰ বিষয়ে আপোনালোকক কৈয়ে আছোঁ। 5 আঙুলিৰ নিয়মটো মানে কি ধৰি লওক, 5 আঙুলিৰ নিয়মটো হ'ল 1 নম্বৰ পইণ্টটো হ'ল এচামুচ ঘি বা তেল। আৰু 2 নম্বৰটো হ'ল 2টা পৃথক বাচন, এখন চামুচ আৰু এটা 200 গ্ৰাম চাইজৰ বাতি। 3 নম্বৰটো হ'ল দিনে 3 বাৰ খাদ্য পাব লাগিব। আৰু 4 নম্বৰটো হ'ল আমাৰ যে এই 7টা গোটৰ ভিতৰত 4টা গোট শিশুটোৱে এদিনত পাব লাগিব। যদি এদিনত এই 4টা গোট পায় তেতিয়া মানে শিশুটো স্বাস্থ্যৱান হয়, পৰিপুষ্টি নোভোগে। সেইকাৰণে আমাৰ এই 4টা গোট শিশুটোৱে দিনে পাব লাগে। গতিকে আপোনালোকে গোটকেইটা ভালকৈ চাব। আজি